আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ মই ৰাতিপুৱাৰ মানে একদম গা পা ধুই লৈছোঁ আৰু ইফালে আকৌ অলপ ষ্টাইল কৰি লৈছোঁ। গা পাটো সদায় ধুব লাগে, তেওঁ মই মাজে মাজে বাৰু ভিডিঅ'টো দি থাকোঁ মই গা পা ধুই ষ্টাইল কৰাটো। ইফালে মই ধুনীয়াকৈ কাজল লগাই লৈছোঁ, মানে এইবোৰ নহ'লে নহয় মহিলা মানুহক। আৰু ইফালে মই দোকানত যাই ধুমাধুমকৈ চাফ চিকুণত মানে লাগি গৈছোঁ, কাৰণ দোকানতো ধূপ জ্বলাব লাগিব, সেইটো কাৰণে মানে মই অলপমান চাফ চিকুণ কৰি দিছোঁ। আৰু ইমান ৰঙা পৰুৱা হয় যে মানে দোকানটো ইটো সিটো পৰি থাকে, সেইটো কাৰণে ইমান ৰঙা পৰুৱা হয় চাওকচোন। এয়া একদম বৈয়ামটো অলপ জকাই দিছোঁ, কাৰণ যিবিলাক থাকে চব পৰি যাওক বুলি ভাবিছোঁ। ধুনীয়াকৈ এতিয়া মই সাৰি পুচি লৈ এইফালে কাপোৰ চিলাব লাগিব। এয়া চাওকচোন মই চাদৰৰ মানে কেনেকুৱা মই হেৰিটো মানে চিলাওঁ আপোনালোকক তাকে অলপ এইফালে এয়া লানি বৰশীৰ দৰে লানি কৰি লৈছোঁ মই পটিটো, কাৰণ অলপো সূতা নষ্ট নহয়। এনেকুৱা সৰু সৰুকৈহে কাটা খাব, কিমানখিনি নষ্ট হয় আৰু কিমানখিনি নষ্ট নহয় তাকে আপোনালোকক আজি মই দেখুৱাম। প্ৰথমৰ পৰা চিলালেতো অলপমান সূতাটো লাম্বাকৈ থ'ব লাগিব। গোটেইকেইটা যদি ছিংগলকৈ চিলাওঁ তেতিয়াহ'লে বহুত অলপমান 3 আঙুল 4 আঙুলকৈ হ'লেও সূতা ওলাই থ'বলগীয়া হয়। এয়া চাওকচোন কিমানখিনি প্ৰথমতে সূতা মানে লোচকান হৈ যায়। প্ৰথমতো বাৰু লোচকান হৈয়ে চবৰো। ইফালে এয়া চাওক মই এতিয়া বৰশী নিচিনা লানি কৰি দিয়া দেখি এনেকুৱা মানে অকণমানহে মানে সূতাটো হেৰি হৈছে, ইমানটোতো থাকিব লাগে। মোৰ অলপো সূতা এতিয়া লোচকান হোৱা নাই চাওকচোন। সূতা আমি যধে মধে ইউজ কৰিব নালাগে, কাৰণ আমিও টকা দি কিনি আনো। চাদৰটো তাতে মই চাদৰৰ মূৰটোও মই চিলাবলৈ তাতে লগাই থৈছোঁ, অলপমান চিলাই নেকি। আৰু এতিয়া মই কেনেকুৱা মানে চাদৰ পটিটো গোটেইখিনি জৰা দিছোঁ, কেনেকুৱা চাওকচোন। এয়া কি ধুনীয়াকৈ হৈছে। গোটেইখিনি মই 6টা থাকে চাদৰৰ পটি, তাকে 6টাটোও মই একেলগে জইন কৰি লৈছোঁ। আৰু ইয়াৰ মাজতে আপোনালোকৰ কথা এষাৰ কওঁ, চাদৰটো চিলালেও নহ'ব, চিলালে মানে এইটো এনেকুৱা ফুলি আছে, এনেকুৱা যদি চিলাই দিওঁ তেতিয়াহ'লে ধুনীয়াকৈ চাদৰৰ মানে পটিটো চেপেটা হৈ যাব। কাৰণ ফুলবোৰ যিহেতু গুণা দিয়া থাকে, এইবোৰ মানে অলপমান উঠাই থৈ দিয়ে, সেইটো কাৰণে মই এতিয়া এয়া আপোনালোকক দেখুৱালোঁ চাওকচোন। চিলাই দিছোঁ কি ধুনীয়াকৈ, এক চাইড নিচিলাওতে পটিটো ধুনীয়াকৈ পৰি গৈছে। এইফালে এয়া চাওক মই ধুনীয়াকৈ ইয়াতে এনেকুৱাকৈ চিলাই দিছোঁ, সেইটো কাৰণে ধুনীয়াকৈ পৰি আছে। আৰু এনেকুৱা যদি নিচিলালে মানে তলৰ যিটো আমি চিলাই দিয়াটোৱে দাং খুৱাই থৈ দিয়ে। আৰু এয়া চাওক মই গোটেইকেইটাকে মই মানে চিলাই লৈছোঁ। এয়া ইমান ধুনীয়াকৈ চিলাই দিলোঁ। এইফালে হৈ গ'ল মোৰ চাদৰটো পটি খুৱাই। মেখেলাখন বাৰু ৰাতি চিলালোঁ, এতিয়া মই চাদৰটো চিলাইছোঁ। আৰু একযোৰ চিলাইছিলোঁ, এইযোৰ চাদৰ মেখেলি একেলগে চিলাইছোঁ। আৰু ইফালে আকৌ যাবলগীয়াও এটা জেগাত আছে, তাত যাবলৈ ওলালোঁ। গোটেইখিনিও মানে কাপোৰ কেইযোৰ চিলাই এইফালে যাবলৈ ওলালোৱে। এতিয়া আমি টমটমতে বহি আছোঁ চবকেইটাই দেই। আৰু এইফালে আহিয়ে ধুমাধুমকৈ দেউতা সিহঁতৰ লগত গৰুকেইটা আনিলোগৈ। গৰু 3টাহে, বেছি নহয় বাৰু আমাৰ। এইফালে ডাঙৰ ল'ৰাটো মই আৰু দেউতা আনিলোগৈ, যিহেতু আমাৰ ইয়াত বানপানী হৈছে, গৰুকেইটা থোৱা জেগা নাই। আমাৰ ভণ্টি ঘৰ মানে বনাইছিলে, আধাখৰীয়া হৈ আছে বাৰু এতিয়াও, তাতে মানে ভেটিটোতে দিছিলোগৈ আমি গৰুকেইটা এৰাল। অলপমান আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়, অলপমান দূৰ। তাৰ পৰা আকৌ আনোতে মানে গৰুকেইটা অলপ মানে ক'ৰবাত পলাই যাবলৈ খোজে, সেইটো কাৰণে মানে চব ধৰি আনিবলগীয়া হৈ যায়। এইফালে আকৌ মায়ে মাছ বাচিছে, আমাৰ বৰমায়ে কঁঠাল খাই আছে, এইফালে বাইদেউ বহি আছে। এয়া এইফালে ছাগলীকেইটাও মানে আনিবলগীয়া হৈ আছে। আৰু মই ধুমাধুমকৈ গাহৰিকেইটাক মানে দানা দিবলৈ গ'লোঁ। এয়া চাওকচোন গাহৰিকেইটা মানে মানুহ দেখি পূৰা হাল্লা লাগিছে। এনেইতো শুয়ে আছিলে, আৰু এজনী গাহৰি আছে দেই, আপোনালোকক দেখুৱাই দিম। তাই আকৌ উঠিবলৈ ভালকৈ নোৱাৰে, ওচৰত মই যাই নেদেখুৱাওঁ আৰু বাৰু। দানাটো যি কি হওক নহওক দি দিওঁ, কেমেৰা ধৰা মানুহ নাই, সেইটো কাৰণে মই দানা দিয়াটো আপোনালোকক দেখুৱাব নোৱাৰিলোঁ। ইফালে একদমবাৰে পূৰা হাল্লা লগাই আছে গাহৰি পোৱালিকেইটাও। আৰু যিহেতু আমাৰ ইয়াত বানপানীয়ে হৈছে,